নমস্কাৰ প্ৰিয় দৰ্শকসকল, চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ। অনিয়ম আৰু দুৰ্নীতিৰ কথা কৈ অন্ত নপৰা পুনৰ আমগুৰিৰ এটা অনিয়মৰ সংবাদ লৈ আপোনালোকৰ সন্মুখত মই বিকাশ। প্ৰিয় দৰ্শকসকল, আসাম লাইভ 7ৰ স্ক্ৰীণত দেখিছে এইটো এটা মডেল অংগনবাদী কেন্দ্ৰ, নৱনিৰ্মিত এটা অংগনবাদী কেন্দ্ৰ। আমগুৰি চাহ বাগিচাৰ 1 নং লাইনত অৱস্থিত 136 নং এইটো হৈছে মডেল অংগনবাদী কেন্দ্ৰ। প্ৰায় 25 লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মিত এই অংগনবাদী কেন্দ্ৰটোৰ ওপৰত এতিয়া অনিয়ম আৰু দুৰ্নীতিৰ ভয়াৱহ অভিযোগ উত্থাপিত হৈছে। পুনৰ কৈছোঁ, এই অংগনবাদী কেন্দ্ৰটোত অভিযন্তা আৰু ঠিকাদাৰে মিলি টকা আত্মসাৎ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে আমগুৰি নৱনিৰ্মাণ সমিতিৰ সভাপতি দিগন্ত শইকীয়াই। তেখেতে অভিযোগ কৰা অনুসৰি এই অংগনবাদী কেন্দ্ৰটোত লগাব লাগিছিলে 8 mm ৰড আৰু লগাইছে 6 mm ৰড। লগাব লাগিছিলে A ক্লাছ ইটা, লগাইছে মিঠা ক্লাছ ইটা। আপোনালোকে আসাম লাইভ 7ৰ স্ক্ৰীণত দেখিছে এইসমূহেই হৈছে সেইসমূহ ইটা, মিঠা ক্লাছ ইটা। আৰু আপোনালোকে বিমত লক্ষ্য কৰক, ভালদৰে লক্ষ্য কৰক, বিমত য'ত 8 mm ৰড লগাব লাগে তাত লগাইছে 6 mm ৰড। আৰু এই গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে দিগন্ত শইকীয়াই। আৰু এনেদৰেই ঠিকাদাৰ আৰু অভিযন্তাই মিলি এক বৃহৎ অংকৰ টকা আত্মসাতৰ ফান পাতিছে বুলি দিগন্ত শইকীয়াই আমাক জানিবলৈ দিয়ে। যদি এই অভিযোগ সত্য হয়, দুৰ্নীতিমুক্ত অসম গঢ়াৰ শ্লোগানেৰে ৰাজপাত লোৱা এই চৰকাৰখনে এই ঠিকাদাৰজন আৰু অভিযন্তাজনৰ প্ৰতি কেনেধৰণৰ পদক্ষেপ ল'ব অনাগত সময়ত আমাৰ বাবে লক্ষণীয় হৈ ৰ'ব। আমগুৰি চাহ বাগিচাৰ 1 নং লাইনত যি অৱস্থিত 136 নং অংগনবাদী যিটো কেন্দ্ৰ, এটা মডেল অংগনবাদী কেন্দ্ৰ নিৰ্মাণ হৈছে। আৰু এই কেন্দ্ৰটোত যিজন ঠিকাদাৰে কাম কৰিছে তাত সম্পূৰ্ণ নিম্ন মানদণ্ডৰ সা সামগ্ৰী লগাইছে। বিশেষকৈ ইটা, যিটো ইটা লগাইছে আমাৰ মিঠা ক্লাছ, আমি যিটো C ক্লাছ বুলি কওঁ, সেইটো সেই ইটা ৰাস্তাটো নেপাৰে, তেনেকুৱা ইটা লগাই তেওঁলোকে ৱাল গাঁঠিছে। আৰু যিখিনি বিম দিছে, বিমখিনিত তাত লগাব লাগে 8 mm ৰড, আৰু আমি দেখা পাইছোঁ যে 6 mm ৰড। সম্পূৰ্ণ ঠিকাদাৰ আৰু বিভাগীয় যিজন অভিযন্তা আছে চোৱা চিতা কৰা, তেওঁলোকৰ লুণ্ঠনৰ স্বাৰ্থত সেই কাম কৰিছে। আৰু আমি জিলা প্ৰশাসনক শীঘ্ৰে এই কামটো বন্ধ কৰিবলৈ দাবী জনাইছোঁ। আৰু এই যিজন বিভাগীয় অভিযন্তা চোৱা চিতা কৰিছে তেওঁ আৰু ঠিকাদাৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা লওক। কাৰণ 1 লাখ 2 লাখ নহয়, প্ৰায় 25 লাখ টকা আবণ্টন হৈছে এই অংগনবাদী কেন্দ্ৰলৈ। আৰু মডেল অংগনবাদী কেন্দ্ৰটো এতিয়া আমি তাত দেখা পাইছোঁ যে লুণ্ঠনৰ এটা আহিলা হিচাপে ব্যৱহাৰ কৰিছে। আমগুৰি চাহ বাগিচাৰ 1 নং লাইনত যি 136 নং অংগনবাদী কেন্দ্ৰ, সেই কেন্দ্ৰটোত এতিয়া দেখা পোৱা গৈছে যে সেই যি 25 লাখ টকা দিছে ঠিকাদাৰ, অভিযন্তা আৰু কোনোবা বিষয়া কৰ্মচাৰী আছে, এই এটা ডাঙৰ নেক্সাছ, এই নেক্সাছটোৱে তেওঁলোকৰ পকেট গৰমৰ কাৰণেহে সেই কেন্দ্ৰটো নিৰ্মাণ হৈছে। আমি পুনৰ জিলা প্ৰশাসনক দাবী কৰিছোঁ আৰু শীঘ্ৰে কাম বন্ধ কৰক আৰু তৎকালীনভাৱে বিভাগীয় অভিযন্তা আৰু ঠিকাদাৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা লওক। আৰু আমি শীঘ্ৰে তদন্তৰ ক্ষেত্ৰত আমি জিলা উপায়ুক্ত মহোদয়ক স্মাৰকপত্ৰও দিম, কিন্তু সংবাদ মাধ্যমৰ জৰিয়তে তৎকালীনভাৱে এই কাম বন্ধ কৰক।